এজন উকিলৰ দৈনিক পাৰিশ্ৰমিক 15 লাখ টকা। আদালতৰ কেছত বিজয়ী হ'বলৈ মন তেনেহলে যাওক 15 লাখ পাৰিশ্ৰমিক লোৱা উকিলৰ কাষলৈ। ৰব, আপোনাৰ মনলৈ অহা প্ৰশ্নটো আমিয়ে আপোনাক সুধিছো। ভাৰতৰ দামী উকিল কোন জানেনে? আইনী জটিলতা আহিলেই নিৰ্ভৰযোগ্য আশ্ৰয় হৈছে অধিবক্তা। আইনবিদৰ সঠিক পৰামৰ্শ অবিহনে কোনো মোকৰ্দমা বিজয়ী হোৱাটো সম্ভৱ নহয়। আমাৰ দেশত আছে কেইগৰাকীমান দামী আইনজীৱী অৰ্থাৎ উকিল, যি কেইগৰাকী আইনবিদৰ কাষলৈ গলে মোকৰ্দমাত জয়ী হোৱাটো প্ৰায় নিশ্চিত হৈ পৰে। কিন্তু এই আইনবিদ কেইগৰাকীৰ কাষলৈ যাবলৈ আপোনাক প্ৰয়োজন হ'ব বৃহৎ পৰিমাণৰ ধনৰ। এই আইনবিদ কেইগৰাকী কেৱল যে ভাৰততে বিখ্যাত তেনে নহয়, আন্তৰ্জাতিক ক্ষেত্ৰতো আছে তেওঁলোকৰ ব্যুৎপত্তি। দেশৰ বাহিৰতো মোকৰ্দমা যুঁজি বিজয়ী হোৱাৰ সুনাম আছে তেওঁলোকৰ। কিন্তু তেওঁলোকৰ দৈনিক পাৰিশ্ৰমিকৰ কথা শুনিলে আপোনাৰো চকু কপালত উঠিব। সম্প্ৰতি এক সমীক্ষাত প্ৰকাশ পাইছে ভাৰতৰ প্ৰভাৱশালী কেইজনমান আইনবিদৰ নাম। আহক জানি লওঁ তেওঁলোক কোন কোন, তেওঁলোকৰ একোজনৰ দৈনিক পাৰিশ্ৰমিকেই বা কিমান। কৰ্পৰেট লয়াৰ হৰিশ সালভেৰ দৈনিক পাৰিশ্ৰমিক 12ৰ পৰা 15 লাখ টকা। 1999 চনৰ পৰা 2002 চনলৈ ভাৰতৰ চলিচিটৰ জেনেৰেল হিচাপে গুৰুদায়িত্ব বহন কৰা হৰিশ সালভেৰ দূৰদৰ্শনৰ সম্প্ৰচাৰ বিষয়ক গোচৰ, আম্বানী ব্ৰাদাৰ্ছৰ গোচৰ, কুলভূষণ যাদৱৰ গোচৰ আজিও চৰ্চিত। সেই কৰ্পৰেট লয়াৰ হৰিশ সালভেৰ দৈনিক পাৰিশ্ৰমিক 12ৰ পৰা 15 লাখ টকা। মুকুল ৰোহতগীৰ দৈনিক পাৰিশ্ৰমিক 10ৰ পৰা 12 লাখ টকা। দেশৰ ৰাজনৈতিক আৰু ব্যৱসায়িক গোচৰসমূহৰ অন্যতম মুখ মুকুল ৰোহতগী। শেহতীয়াকৈ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ মাদকদ্ৰব্যজনিত গোচৰ হাতত লৈ চৰ্চালৈ আহিছিল মুকুল ৰোহতগী। এটা চিটিঙৰ বাবে মুকুল ৰোহতগীয়ে পাৰিশ্ৰমিক লয় 10ৰ পৰা 12 লাখ টকা। অভিষেক মনু সিংভিৰ দৈনিক পাৰিশ্ৰমিক 8ৰ পৰা 10 লাখ টকা। ভাৰতৰ আইনী ইতিহাসত অভিষেক মনু সিংভিৰ জাতীয় পতাকাৰ গোচৰ অন্যতম দৃষ্টান্ত। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য অভিষেক মনু সিংভিৰ দৈনিক পাৰিশ্ৰমিক 8ৰ পৰা 10 লাখ টকা। কপিল সিব্বালৰ দৈনিক পাৰিশ্ৰমিক 8ৰ পৰা 10 লাখ টকা। ভাৰতীয় ৰাজনীতিৰ এক অন্যতম পৰিচিত মুখ কপিল সিব্বাল। কপিল সিব্বাল কেন্দ্ৰীয় মন্ত্ৰীও আছিল কংগ্ৰেছ চৰকাৰৰ সময়ছোৱাত। বিভিন্ন ৰাজনৈতিক দলৰ হৈ বহু গোচৰ হাতত লৈছে কপিল সিব্বালে। কপিল সিব্বালৰ প্ৰতি চিটিঙত পাৰিশ্ৰমিক 8ৰ পৰা 10 লাখ টকা। ফলিয়েছ নাৰিমেনৰ দৈনিক পাৰিশ্ৰমিক আছিল 8ৰ পৰা 15 লাখ টকা। ফলিয়েছ নাৰিমেন ভাৰতীয় সংবিধানৰ প্ৰতিটো অনুচ্ছেদ নখ দৰ্পণত আছিল বিখ্যাত আইনবিদ ফলিয়েছ নাৰিমেনৰ। দেশৰ বিভিন্ন ৰাজনৈতিক দলৰ হৈ গোচৰ যুঁজি বিখ্যাত হৈ পৰিছিল আইনজীৱী ফলিয়েছ নাৰিমেন। একোটা হিয়াৰিঙৰ বাবে ফলিয়েছ নাৰিমেনে পাৰিশ্ৰমিক লৈছিল 8ৰ পৰা 15 লাখ টকা। সিন্ধু জল চুক্তি গোচৰত ভাৰতৰ হৈ পাকিস্তানৰ বিৰুদ্ধে যুঁজিছিল এই প্ৰখ্যাত আইনবিদজনে। 2024 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মৃত্যুক সাৱটি লোৱা ফলিয়েছ নাৰিমেনৰ বহু গোচৰ আজিও চৰ্চিত। নিউজ ডেস্ক ৰিপোৰ্ট, দেশ টুডে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।